হেল্ল' এভৰিৱান, নমস্কাৰ। নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে সন্মান কৰিব পাৰিছে। নতুন এযোৰ মেখেলা চাদৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে কাপোৰযোৰ ধৰিব পাৰিব কেনেকৈ বনাইছোঁ। আৰু এয়া মই এইখন আছে মেখেলা, আৰু মেখেলাখনত মই সেয়া ফুলবোৰ কেনেদৰে লগাইছোঁ সেইখিনি মই কেইবামান লগালোৱে, দুটা কৰি এনেদৰে লগাইছোঁ। আৰু কেনেদৰে ক'ৰ পৰা লগাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলেই গম পাব। আৰু এয়া হৈছে মোৰ মেখেলা চাদৰযোৰৰ কাপোৰটো খুব ধুনীয়া, খুব এটা ধুনীয়া জিলিকনি আছে। আৰু মই এই ফুলবোৰ যে লগাইছোঁ, এয়া হৈছে এখন বগা নেটৰ দুপাটা। আৰু এই দুপাটাখনৰ পৰা মই বগা ফুলবোৰ কাটি মই মেখেলা আৰু চাদৰখনত লগাইছোঁ। আৰু চিলোৱাখিনি আপোনালোকক দেখুৱাই নাথাকোঁ, কাৰণ আপোনালোকে চিলোৱাখিনি জানিবই, আৰু কেনেদৰে ক'ৰ পৰা লগাইছোঁ সেইটোহে মই আপোনালোকক দেখুৱাইছোঁ। যিহেতু দুপাটাখন মই কাটিবলগীয়া হৈছে, সেইকাৰণে টুকুৰা হৈ আছে। এয়া দেখিছেনে আপোনালোকে? এয়া সেই ফুলকেইপা এনেদৰে মই গোলকৈ কাটি আকৌ মেখেলা চাদৰযোৰত চিলাই দিছোঁ এনেদৰে। আৰু মই চাদৰখনৰ ফ্ৰণ্টতো এটা ডিজাইন কৰিছোঁ। মই প্ৰতিযোৰ কাপোৰতে ফ্ৰণ্টত এটা বেলেগ ডিজাইন কৰিবলৈ চেষ্টা কৰোঁ। আৰু ফ্ৰণ্টত দিয়া ডিজাইনটো এবাৰ কেনেকুৱা কৰিছোঁ আপোনালোকে ফুল কাপোৰযোৰ দেখিলে গম পাব। আৰু এয়া যে বগা নেটৰ দুপাটাখনৰ পাৰি এটা আছে, আৰু এই পাৰিকেইটাও মই এক্সট্ৰাকৈ কাটি থোৱা আছে। এয়া দেখিছেনে? পাৰিকেইটা এনেকৈ কাটি থোৱা আছে দীঘলকৈ। আৰু এই দীঘলীয়া দেখাইছোঁ ৰ'ব আপোনালোকক। এই যে দীঘলকৈ ফুলপাহ আছে, এই ফুলপাহ মই দীঘলীয়াকৈ কাটি কাপোৰযোৰৰ বুকুৰ ফ্ৰণ্টত ডিজাইন কৰিছোঁ। আৰু এয়া হৈছে কাপোৰযোৰ কমপ্লিট, আৰু হৈ গ'ল, এয়া কমপ্লিট হৈ গ'ল। এই যে কৈছিলোঁ মই দীঘলকৈ লগাইছোঁ ফ্ৰণ্টত, বুকুৰ ফ্ৰণ্টত এনেদৰে ডিজাইনটো কাটি এনেদৰে চিলাই দিছোঁ। আৰু তাৰ তলতে এপাহ নেটৰ ফুল নিজে বনাই মই এনেদৰে লগাই দিছোঁ। তলত যে ফুল এপাহ দেখিছে ফ্ৰণ্টত। আৰু এয়া হৈছে আঁচলটো, আঁচলকেইটা নেটৰ লগাইছোঁ। নেটৰ দুপাটাখন কাটি কৰি মই আঁচলকেইটা নেটৰ লগাইছোঁ। আৰু এয়া হৈছে ফুল কাপোৰযোৰ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মেখেলাখনত এই যে ওপৰ দুলাইনহে ফুল দিছোঁ, তলতে বুটাকেইটা দিছোঁ। আৰু ইয়াত ওপৰেদি পাতকেইখিলা নেটৰ দুপাটাখনৰ পৰাই কাটি মেলি মই লগাই দিছোঁ। আৰু চাদৰখনৰ পাৰিটোত এটা বগা লেচ লগাই দিছোঁ। আৰু এয়া যে মই দহিখিনি বাতিছোঁ, এই দহিখিনি আপোনালোকৰ চকুত লাগিছেনে? এটা নতুন ডিজাইনৰ দহি বাতিছোঁ, আৰু এই দহিখিনি মই নেটৰে বাতিছোঁ। আৰু কেনেদৰে বাতিছোঁ আপোনালোকে জানিবলৈ যদি বিচাৰে বা শিকিবলৈ যদি বিচাৰে মোক কমেণ্ট কৰিব। মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ বনাই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে মোৰ কাপোৰযোৰৰ ফাইনেল লুক। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এয়া আৰু আপোনালোকে মোৰ চেনেলটো যদি ইউটিউবত প্ৰথমবাৰৰ বাবে চাইছে, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত যিসকলে চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব। আৰু মই ডিজাইন কৰা আপোনালোকে যদি মেখেলা চাদৰ ধুনীয়া ডিজাইনৰ মেখেলা চাদৰ ল'ব বিচাৰে, তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰিব। এটা উচিত মূল্যত আপোনালোকে বিচৰা ধৰণে কাপোৰযোৰ বনাই দিয়া হ'ব। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নহয়, পুনৰ নতুন ডিজাইনৰ মেখেলা চাদৰ লৈ আহিম। অৱশ্যে কাপোৰ বনাওঁতে অলপ সময় লাগে, সেইকাৰণে ভিডিঅ'কেইটা দিবলৈ অলপ টাইম লাগে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ বিদায়, ধন্যবাদ।